মৰ্নিং সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। মই পৰিস্মিতাই। আৰু যিসকলে ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে ফেচবুকত চাই আছে সেইসকলে ফ'ল' কৰি দিব। আৰু বছৰটো শেষেই হ'ব হ'ল আৰু মাত্ৰ মাজত এটা দিন বাকী আছে। আৰু আজি যিহেতু সোমবাৰ, মই ভাবিলোঁ কি ৰাতিপুৱাই সদায় এনেকৈ ধূপ ধূনা জ্বলাওঁ, আৰু ধূপ ধূনা জ্বলাই পিনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। কৰি পিনে তাৰপিছত আহি গ'লোঁ বাহিৰত ধূপ দিবৰ কাৰণে। আৰু বাহিৰত ধূপ দিবৰ কাৰণে কমিছে। আনফালে আকৌ কৌশিকে গৈ পাপাকৰ পৰা কল আনি, ইফালে কৌশিকৰ পাপাকৰ লগত গৈ কল আনিলে। যিহেতু আজি সোমবাৰ, মই ভাত একো নাখাওঁ আৰু সদায় সোমবাৰটোত ভাত নবনাওঁ, কিন্তু আজি কিন্তু বনাবলগীয়া হ'ল। কিয়, কালি যিহেতু ৰুটি খালে, সেইটো কাৰণে অকণমান বইল ভাতকে বনাই দিওঁ বুলি ভাততে আলু দিলোঁ আৰু এনেকৈ বনাই খোৱালোঁ। আৰু ৰাতিপুৱাই খোৱাৰ পৰা উঠি ঘৰ দুৱাৰ মুচি কাচি সকলোখিনি কৰিলোঁ। তাৰপিছতে বহুত কাম থাকে, সেইখিনি কৰিলোঁ। বিছনা পত্ৰ পাৰি ঘৰ দুৱাৰ মুচি কাচি আজি যিহেতু সোমবাৰ, বহুত ৰাতিপুৱাই আজৰি হ'লোঁ আৰু লগতে ভাতকেইটা বনালোঁ। আজি আকৌ সৌভাগ্য যে মোক ভিডিঅ' এটা কৰিব দিওঁতে নোৱাৰোঁ বুলি নক'লে। সদায় কিন্তু ভিডিঅ' কৰিব দিলে মানুহজনে নোৱাৰোঁ বুলিয়ে কয় দেই, মই এনেকৈ মোবাইল ধৰি থাকিব নোৱাৰোঁ, মোৰ সময় নাই এনেকৈ বুলি কয়। কিন্তু আজি মোবাইলটো ধৰি দিলে আৰু মই আলুখিনি উলিয়াই ল'লোঁ। তাৰপিছত ভাতো বাঢ়ি আছোঁ, ইফালে আলুখিনি উলিয়াই ল'লোঁ। আৰু সঁচাকৈ ঠাণ্ডা দিনত এনেকৈ গৰম গৰম ভাত আৰু আলু পিটিকাৰ সৈতে খাবলৈ সঁচাকৈ বৰ ধুনীয়া লাগে। কিন্তু আজি যিহেতু মোৰ সোমবাৰ নাই খোৱা। আৰু আনফালে কৌশিক দেখিছেনে কিমান উৎপতীয়া। কৌশিকৰ ইটো ল'ব সিটো ল'ব, আৰু পাপাকৰ লগত ফুৰি আহিলেগৈ। এতিয়া এটা বেলুন আনিছিলে, বেলুনটো ফুটাই শেষ হৈ কৰিলে। তাৰপিছত মই অকণমান ধনিয়া ধুই আনি ধনিয়া কাটি দিলোঁ। যিহেতু আজি তেলো নাখাওঁ পিঁয়াজো নাখাওঁ, সেয়েহে আমি অকণমান ধনিয়া দিয়ে এনেকৈ কৰিয়ে পিটিকা কৰিম আৰু এনেকৈ খাব আজি পাপাকে। আৰু কামলৈ এনেকৈ দি পঠিয়াম, কেইটামান বুট দি পঠিয়াম লগত। আৰু বেলুনটো ফুটাই লৈ এতিয়া বেলুন এটা লাগে বোলে, সেয়েহে বেলুনৰ কথা পাতি আছে। ফুটাই পেলালে বেলুনটো। অঁ, ইমান ধুনীয়াকৈ বাৰীডাল লগাই পেলানি লাগে বুলি ক'লে লৈ দিলোঁ, ফুটাই পেলালে। অঁ, সেইটো হেৰাই থাকক দিয়া আকৌ। সেইটো হেৰাই থাকিলে ক'ৰ পৰা আনিবা আকৌ। হাঁহিছোৱা। আলু পিটিকা কৰিছোঁ, ভাত নাখাওঁ। আছা আলু, নতুন আলু পিটিকা কৰি ৰুটিৰ লগত খাবলৈহে ভাল হৈছিলে। ৰুটিৰ লগতহে খাই ভাল, মায়ে বুদ্ধিটো দিলে। অঁ, আগতে তোমালোকৰ ঘৰতে খাওঁ, নতুন আলু সানিলে আৰু ৰুটিয়ে সৈতে শুকান ৰুটি আলু পিটিকা, তাৰপৰা পিঁয়াজৰ চাটনি। হয় নহয়, তুমি খাইছিলা নাই? সেইখন তুমি খাইছিলা নাই আলু পিটিকা? নাই খোৱা। তুমি মিছাকৈ কৈছা। আনফালে পিটিকাখিনি কৰি হৈ গ'ল দেই। তাৰপিছত বাঢ়িছোঁ ভাত। আজি ভাত বহুত কেইটামান বনাইছোঁ, অকল শহুৰ দেউতা মানুহজনলৈ হোৱাকৈ। আৰু কৌশিকে পাপাকৰ লগত এঘৰামান খাব চাগে, কিন্তু খাই নাখাই নাজানো। কিন্তু কৌশিকে আলু খাই খুব ভাল পায়, আৰু প্ৰায় আলু নিদিওঁৱে, কিন্তু কৌশিকে নেৰে কাৰণে দিওঁ আৰু খাবলৈ। আলু যিহেতু বহুত বেয়া বুলি কয়, আৰু এনেকৈ পাপাকক ভাত দিলোঁ দেই। আৰু ৰাতিপুৱা সময়খনত সঁচাকৈ বহুত লৰালৰি হয়। আজি বহুত সহজতে হৈ গ'ল দেই। আলু পিটিকা কৰিলোঁ কাৰণে সোমবাৰ কাৰণে বাচি গ'লোঁ আজি গৈ, নহ'লে সদায় 2-3খন বনাব লাগে, আৰু ৰাতিপুৱা সময়খন নোজোৰে। সেইটো কাৰণে মই কেমেৰাত ওলাব নোৱাৰোঁ। যিহেতু চাদৰ মেখেলা এযোৰ পিন্ধি ভিডিঅ'টো দিলেহে মোৰ ভাল লাগে। সদায় চুইদাৰ পিন্ধিলে বোৱাৰী মানুহ মানে বেয়াকৈ কয় ন, সেইটো কাৰণে না। আনফালে আকৌ টিফিনটো বান্ধিবই হওঁ, আৰু টিফিনত কেইটামান বুট দিছোঁ, এইফালে আলু পিটিকা দিছোঁ আৰু ভাত দিছোঁ। আজি টিফিনটো এনেকৈ দিলোঁ। সদায়তো কিবা এটা নহয় কিবা এটা দিয়া হয়। তাৰপিছতে কৌশিকে আকৌ পাপা আকৌ টিফিন দিয়া আৰম্ভ হৈ গ'ল, আৰু টিফিনটো লেকেচে মেকেচে আনি সেয়া গাড়ীত দিছেহি। সদায় তাৰ ডিউটি থাকে, আৰু পাপাকে বোলে তাক আজি নিনিয়ে। কেনেকৈ ফুটালা বেলুনটো? ভপকৈ ফুটি গ'ল, তুমি নিজে ফুটাই দিলা। আৰু এতিয়া বেলুন নাই নহয়, আৰু বেলুন নাই। নালাগে, দেৰি হৈছে নুঠিবা। এতিয়া ফুৰি আহিছাহে, নালাগে। নহ'ব, নিদিবা। নহ'ব নহয়, নিদিবা, এৰি দিয়া। দুখ পাবা, গাত লাগিব, এৰি দিয়া, আঁতৰি দিয়া। পাপা কামলৈহে গৈছে, কামলৈ গ'ল। তুমি বেলুনটো ফুটাই পেলালা।